নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৩ মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। কাইলৈ নিৰ্বাচনৰ ফলাফল এক্সিট পোল আহি পৰিছে ২০২৬ৰ। অসমতো হ'ব পাৰে ঘোঁৰা কিনা বেচা, বিৰোধীৰ আশংকা। এই মুহূৰ্তত এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। কাইলৈ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু এই মুহূৰ্তত কাউণ্টডাউন আৰম্ভ হৈ গৈছে। নিৰ্বাচনৰ ফলাফলৰ পিছত অসমতো হ'ব পাৰে ঘোঁৰা কিনা বেচা। নিৰংকুশ সংখ্যাগৰিষ্ঠতাক লৈ শাসক পক্ষই কিনিব পাৰে ঘোঁৰা কিনা বেচাক লৈ আশংকা বিৰোধীৰ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। জয়ৰ সম্ভাৱনা থকা বিৰোধী প্ৰাৰ্থীৰ সৈতে বিজেপিয়ে কৰিছে যোগাযোগ। বিস্ফোৰক দাবী অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ অভিযোগ, কোনো মিত্ৰজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাপালেই হ'ব ঘোঁৰা কিনা বেচা। শাসকীয় পক্ষৰো প্ৰাৰ্থীয়ে বিৰোধীৰ সৈতে যোগাযোগ কৰা বুলি দাবী উত্থাপন হৈছে। ৬৪খন আসনৰ স্বাৰ্থত অসমত ঘোঁৰা কিনা বেচা হোৱাৰ আশংকা। নিৰ্বাচনৰ ফলাফলৰ পিছত অসমতো হ'ব পাৰে ঘোঁৰা কিনা বেচা। ভোট গণনাৰ দিনাই কাইলৈ BNSSৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ নিৰ্দেশনা আহি পৰিছে মুহূৰ্তত। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। ভোট গণনাৰ দিনাই BNSSৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে। নিশা ১ বজাৰ পৰা নিশা ১১:৫৯ বজালৈ প্ৰযোজ্য হ'ব এই নিয়ম। ডাঙৰ খবৰ এই মুহূৰ্তত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। ৫টাকৈ কঠোৰ নিৰ্দেশনা মানিব লাগিব সকলোৱে। ৫টা নিৰ্দেশনা দিয়া হৈছে। নিয়ম উলংঘা কৰিলে BNSSৰ ১২৩ নম্বৰ ধাৰাত শাস্তি বিহা হ'ব। ২৪ ঘণ্টাৰ বাবে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ৫টাকৈ নিয়ম। ভোট গণনা এলেকাৰ আতচবাজি ফটকা ফুটোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। কেৱল সিমানেই নহয়, ভোট গণনা এলেকাত আতচবাজি ফটকা ফুটোৱাৰ লগতে কোনেও উলিয়াব নোৱাৰিব বিজয় সমদল। ডাঙৰ খবৰ এই মুহূৰ্তত উদযাপনৰ নামত ভোট গণনা এলেকাত ভিৰ নিষিদ্ধ কৰা হৈছে। প্ৰাৰ্থীৰ সমৰ্থনত কোনো ধৰণৰ শ্লোগান ভোট গণনা এলেকাত নিষিদ্ধ কৰা হৈছে। ডাঙৰ খবৰ, কোনেও শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব নোৱাৰিব ভোট গণনা এলেকাত। ডাঙৰ খবৰ, নিয়ম উলংঘা কৰিলে জিলা আয়ুক্তই ল'ব তাৎক্ষণিক একশ্যন। এটা ব্ৰেকিং নিউজ। কামৰূপ মহানগৰ জিলা আয়ুক্তই জাৰি কৰিছে নিৰ্দেশনা। ভোট গণনা কেন্দ্ৰৰ ২০০ মিটাৰ ব্যাসাৰ্ধ এলেকাত প্ৰযোজ্য হ'ব এই নিয়ম। নিশা ১২:০১ বজাৰ পৰা ১১:৫৯ বজালৈ প্ৰযোজ্য হ'ব এই নিয়ম। খবৰ ৪ মে কাইলৈ পৰ্যন্ত সাৱধান থাকক। বতৰে কাইল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনা এলাৰ্ট জাৰি কৰা হৈছে। বিগ ব্ৰেকিং ডাঙৰ খবৰ। ২ মেৰ পৰা ৬ মেলৈ বতৰে চলাব তাণ্ডৱ লীলা। মুহূৰ্তত বতৰৰ আপডেট মুহূৰ্তত জনাইছো, কিয়নো বতৰে কাল ৰূপ ধাৰণ কৰিব। অসমত হ'ব পাৰে বান সদৃশ পৰিস্থিতি। গুৰুত্বপূৰ্ণ খবৰ। ৪ মেত অসমত নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনটোত এলাৰ্ট জাৰি কৰা হৈছে। ঘণ্টাত ৫০ কিলোমিটাৰ বেগেৰে ধুমুহা বলাৰ সম্ভাৱনা। ব্ৰেকিং নিউজৰ মুহূৰ্তত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে। কেন্দ্ৰীয় জল আয়োগে জাৰি কৰিছে সতৰ্কবাণী। বিজুলী ঢেৰেকনি ধুমুহা শিলাবৃষ্টিৰ আশংকা প্ৰকাশ কৰা হৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে। উজনিৰ পৰা নামনিলৈ কেইবাখনো জিলাত য়েলো এলাৰ্ট, অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। মুষলধাৰ বৰষুণে সৃষ্টি কৰিব পাৰে বান সদৃশ পৰিস্থিতিত। ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।
ইফালে ধুবুৰী, দক্ষিণ খালমৰা, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, কামৰূপ মেট্ৰ, কামৰূপ, নলবাৰী আদিকে কৰি ওদালগুৰি, দৰং, পশ্চিম কাৰ্বি আংলং, যোৰহাট, মাজুলীত, শিৱসাগৰতো, শোণিতপুৰ, গোলাঘাটত এলাৰ্ট জাৰি কৰা হৈছে। সাৱধান হৈ থাকক, সতৰ্ক হৈ থাকক। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপোৱা ভয়ংকৰ দুৰ্ঘটনাৰ গাড়ী চালক শামীম আহমেদক জেললৈ প্ৰেৰণ কৰা হৈছে। ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ শামীম আহমেদক। আৰক্ষীৰ জিম্মাৰ পিছত শামীমৰ এইবাৰ জেল যাত্ৰা আৰু চটফটাই থকা তিনি যুৱতীক এৰি পলায়ন কৰিছিল শামীমে। ডিব্ৰুগড়ৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পলাতক শামীমক আৰু গাৰ কাপোৰ নলালৈ দলিয়াই আত্মগোপনৰ চেষ্টা কৰিছিল শামীমে। ৰাজ্য কঁপোৱা দুৰ্ঘটনাৰ গাড়ী চালক শামীম আহমেদক জেললৈ প্ৰেৰণ কৰা হৈছে। 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে শামীম আহমেদক। পৰৱৰ্তী খবৰ, OTP বাধ্যতামূলক। আপোনাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বুকিং ডেলিভাৰীক লৈ কেতবোৰ নতুন নিয়ম আহি পৰিছে। আজিৰে পৰা সলনি হৈছে ৰন্ধন গেছৰ কেইবাটাও নিয়ম। অত্যন্ত ডাঙৰ খবৰ, বুকিং আৰু ডেলিভাৰীক লৈ আহি গৈছে নতুন নিয়ম। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, OTP অবিহনে লাভ নকৰিব এতিয়াৰে পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ। এটা ব্ৰেকিং নিউজ, 1 মেৰ পৰা OTP নোহোৱাকৈয়ে নাপাব চিলিণ্ডাৰ। চিলিণ্ডাৰ বুক কৰাৰ পিছতে আপোনাৰ মোবাইললৈ যাব এটা OTP আৰু ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত আপুনি লাভ কৰিব এটা OTP। ডেলিভাৰীৰ সময়ত আপুনি সেই OTPটো ক'ব লাগিব আৰু ৰচিদ দেখুৱালেও OTP দিয়াটো বাধ্যতামূলক হ'ব। চহৰাঞ্চলত 21 দিনৰ পৰিৱৰ্তে 25 দিনলৈ বৃদ্ধি হৈছে গেছ বুকিঙৰ সময়। দুটা চিলিণ্ডাৰ বুকিঙৰ সময়সীমা ইতিমধ্যে 25 দিনলৈ বৃদ্ধি কৰা হৈছে। গ্ৰামাঞ্চলত এই সময় 45 দিনলৈ বৃদ্ধি হ'ব পাৰে। ডাঙৰ খবৰ, গ্ৰামাঞ্চলত এই সময় 45 দিনলৈ বৃদ্ধি হ'ব পাৰে। সময়সীমাৰ পূৰ্বেই গেছ বুক কৰিলে স্বয়ংক্ৰিয়ভাৱে কৰি দিব ব্লক। IOCL, BPCL আৰু HPCL কোম্পানীয়ে প্ৰতি মাহৰ 1 তাৰিখে কৰিব আপডেট। গেছ বুকিঙৰ নিয়ম আৰু মূল্য সন্দৰ্ভত আপডেট দিব LPG কোম্পানীয়ে। গ্ৰাহক লৈ জৰুৰী নিৰ্দেশনা LPG কোম্পানীৰ। ডাঙৰ খবৰ হৈছে, গাদী হেৰুৱাব নেকি মমতা বেনাৰ্জীয়ে? এবাৰ ট্ৰং ৰুমৰ পহৰাক লৈ কাৰা নিৰ্দেশ, ৰুদ্ধদ্বাৰ বৈঠক। এক্সিট পোলৰ সমীক্ষাৰ পিছতেই হাহাকাৰ লাগিছে মমতা বেনাৰ্জীৰ। এটা ব্ৰেকিং নিউজ, পুনৰ ভোট গ্ৰহণৰ পিছতে মমতাৰ গুৰুত্বপূৰ্ণ বৈঠক। ট্ৰং ৰুমৰ পহৰাক লৈ কাৰা নিৰ্দেশ তৃণমূল কৰ্মীক। শেষৰটো ভোট গণনা নোহোৱা পৰ্যন্ত কাউণ্টিং ৰুমৰ পৰা নোলোৱালৈ নিৰ্দেশ। ট্ৰং ৰুমৰ পহৰাত নিজেই বহিছে নেত্ৰীগৰাকী। ডাঙৰ খবৰে মুহূৰ্তত এক্সিট পোলক নস্যাৎ কৰি 200ৰো অধিক আসন লাভ কৰিব বুলি দাবী কৰিছে। ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ নিৰ্বাচনী সমীক্ষাক নস্যাৎ মমতা বেনাৰ্জীৰ। ডাঙৰ খবৰ, ভোট গণনাৰ পূৰ্বে TMCৰ নেতাৰ সৈতে মমতা বেনাৰ্জীৰ বৈঠক। প্ৰতিটো ৰাউণ্ড গণনা ট্ৰং ৰুমৰ পৰা উলিয়াই অনা EVMৰ ওপৰতো চকু ৰখাৰ নিৰ্দেশ। ডাঙৰ খবৰে মুহূৰ্তত জনাইছো, প্ৰতিটো ৰাউণ্ডৰ গণনা ট্ৰং ৰুমৰ পৰা উলিয়াই অনা EVMৰ ওপৰতো চকু ৰখাৰ নিৰ্দেশ দিয়া হৈছে। পৰৱৰ্তী খবৰ, আমচু নেতা বুলবুল হুছেইনৰ কুকাণ্ড। বুলবুল হুছেইন, আছিক ইকবাল আৰু ৱাহিদ ইকবালক। এই মুহূৰ্তত ডাঙৰ খবৰ, আমচু নেতা বুলবুল হুছেইনৰ কুকাণ্ড। বুলবুল হুছেইন, আছিক ইকবাল আৰু ৱাহিদ ইকবালক গ্ৰেপ্তাৰ কৰা হৈছে। চাইবাৰ অপৰাধৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং জনাইছো, গ্ৰেপ্তাৰ হোৱা আছিক ইকবাল, ৱাহিদ ইকবাল সম্পৰ্কত 2 ভাই আৰু দীৰ্ঘদিন ধৰি চাইবাৰ অপৰাধৰ জড়িতৰে
চলাই থকাৰ অভিযোগ চলাই আহিছিল লুণ্ঠন হাউলি আৰক্ষীয়ে গোচৰ ৰুজু কৰি চলাইছে অভিযান ডাঙৰ খবৰ এই মুহূৰ্তত বৰপেটা জিলাৰ হাউলিত এই ঘটনা সংঘটিত হৈছে পৰৱৰ্তী খবৰ বিশাল সাজু হৈছে বিশাল আৰক্ষী বাহিনী ভোট গণনাৰ বাবে শিৱসাগৰত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে এটা পলিটিকেল ব্ৰেকিং কিয়ৰ মাজত কেইটামান ঘণ্টাহে বাকী আছে ভোট গণনাৰ নিয়াৰিকৈ সম্পূৰ্ণ কৰিবলৈ সাজু হৈ পৰিছে শিৱসাগৰ জিলা প্ৰশাসন গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো 4 মেত ৰাজ্যত অসম বিধানসভা নিৰ্বাচনৰ বাবে ভোট গণনা আৰম্ভ হ'ব কাইলৈ ভোট গণনাৰ বাবে শিৱসাগৰত চলিছে ব্যাপক প্ৰস্তুতি ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে আৰু শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত কৰা হ'ব ভোট গণনা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰ ডিমৌ নাজিৰা সমষ্টিৰ বাবে হ'ব ভোট গণনা তিনিটা সমষ্টিৰ ভোট গণনাৰ বাবে থাকিব 14খনকৈ টেবুল শিৱসাগৰ সমষ্টিৰ ভোট গণনা হ'ব 20টা ৰাউণ্ডত আৰু ডিমৌ সমষ্টিৰ ভোট গণনা হ'ব 17টা ৰাউণ্ডত এটা ব্ৰেকিং নিউজ নাজিৰা সমষ্টিৰ ভোট গণনা 17টা ৰাউণ্ডত হ'ব জিলা আয়ুক্ত মৃদুল যাদৱৰ মন্তব্য অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মন্তব্য কৰিছে জিলা আয়ুক্ত মৃদুল যাদৱে জনাইছো পৰৱৰ্তী খবৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰ বেগী ট্ৰাকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে আব্দুল হাই মুল্লাৰ এটা দুখবৰ এই মুহূৰ্তত জনাইছো ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিছে বৃদ্ধ আব্দুল হাই মুল্লাক ঘটনাস্থলীতে নিহত হৈছে আব্দুল হাই মুল্লা নিজ ঘৰৰ পদূলিত থিয় হৈ থকাৰ সময়তে মহতিয়াই নিছে ট্ৰাকে ফুলবাৰীৰ পৰা হাট চিনিমাৰীলৈ যোৱা পথৰ গোমাইজোৰাস্থলীত এই ঘটনা সংঘটিত হৈছে এটা দুখবৰ ভয়ংকৰ দুৰ্ঘটনাৰ পিছতেই সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ ঘটনাস্থলীত ফুলবাৰী আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি পৰৱৰ্তী খবৰ বিদ্যালয়ত এতিয়া পোকৰ আতংক অচিন পোকক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত উদ্বেগজনক খবৰ ৰাজ্যত আকৌ অচিন পোকৰ সন্ত্ৰাস আৰু এই সন্ত্ৰাসৰ মাজতে অচিন বিষাক্ত পোকৰ বাবে বিদ্যালয় বন্ধৰ উপক্ৰম হৈছে বিদ্যালয় বন্ধ হোৱাৰ উপক্ৰম হৈছে পোকৰ বাবে দিশহাৰা হৈ পৰিছে শিক্ষাৰ্থী এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ পোকৰ কামোৰত ছাত্ৰ ছাত্ৰীৰ দেহত চৰ্মৰোগৰ লক্ষণ পৰ্যন্ত দেখা দিছে আৰু অত্যন্ত অসুবিধাৰ সৃষ্টি হৈছে বিষাক্ত হৈ পোকৰ অত্যন্ত বিষাক্ত এই পোকৰ বাবে হাহাকাৰ পৰিস্থিতি ধোঁৱা ফেনাইল আদি ছটিয়াও আঁতৰ কৰিব পৰা হোৱা নাই পোক ডেস্ক বেঞ্চ দেৱাল সকলোতে হাজাৰ হাজাৰ পোক আৰু এই মুহূৰ্তত বৰপেটা ৰোডৰ লুবাখুৰ প্ৰাথমিক বিদ্যালয়ত এই পোকে চলাইছে সন্ত্ৰাস পৰৱৰ্তী খবৰ বিজনীত এক চাঞ্চল্যকৰ ঘটনা পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড কৰি আৰক্ষীৰ জালত পৰিছে স্বামী চুকুৰ বসুমতাৰী এই মুহূৰ্তত ডাঙৰ খবৰ বিজনীত এক লোমহৰ্ষক কাণ্ড সংঘটিত হৈছে পুৰা সেৱন কৰি স্বামী চুকুৰ বসুমতাৰীয়ে পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ঘৰত চলি আছিল নাতিনীয়েকৰ নামাকৰণৰ মাংগলিক অনুষ্ঠান আৰু অনুষ্ঠানৰ অন্তত নিশা 12 মান বজাত স্বামীয়ে সুৰাসক্ত অৱস্থাত আহি পত্নীৰ সৈতে লিপ্ত হৈছিল কাজিয়াত আৰু তাৰ পাছতে স্বামী পত্নীৰ মাজত হোৱা কাজিয়াৰ পৰিণতি কাল হৈ পৰিল পত্নীৰ বাবে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পত্নী সন্তান স্বামী শুকুৰ বসুমতাৰীক ঘৰতে গ্ৰেপ্তাৰ কৰে পৰৱৰ্তী খবৰ ভোট গণনাৰ প্ৰাকখনতে ট্ৰং ৰুমত এক চাঞ্চল্যৰ সৃষ্টি হৈছে হঠাৎ চিচিটিভি কেমেৰা বন্ধ হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত এটা নতুন খবৰ ভোট গণনাৰ প্ৰাকখনতেই ট্ৰং ৰুমত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ট্ৰং ৰুমৰ চৌহদত অচিনাকি যুৱকে প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছে অচিনাকি যুৱক বুলি অভিযোগ তুলি আবদ্ধ কৰিছে কাউন্টিং এজেন্টে
আইডি কাৰ্ড অবিহনে ট্ৰং ৰুমত প্ৰৱেশ কৰাক লৈ চাঞ্চল্য। এটা ব্ৰেকিং নিউজ, ধুবুৰীৰ গৌৰীপুৰ ট্ৰং ৰুমত এই ঘটনা সংঘটিত হৈছে। ধুবুৰীৰ গৌৰীপুৰৰ ট্ৰং ৰুমত এই ঘটনা। যুৱকজনে ভিতৰত প্ৰৱেশ কৰাৰ পাছতে চিচিটিভি বন্ধ হৈ পৰাৰ অভিযোগ। ঘটনাৰ 2 ঘণ্টাৰ পিছত আইডি কাৰ্ড দেখুৱাব নোৱাৰাক লৈ চাঞ্চল্য। 3 ঘণ্টাৰ পিছতে যুৱকজনে আইডি কাৰ্ড মোবাইলৰ জৰিয়তে দেখুৱাৰ খবৰ। যুৱকজন চিচিটিভি অপাৰেটৰৰ দায়িত্বত থকা সোমনাথ চক্ৰৱৰ্তী বুলি প্ৰকাশ। ঘটনাস্থলীত উপস্থিত হৈছে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া। নিৰাপত্তাৰ মাজতো আইডি কাৰ্ড অবিহনে 2খনকৈ গেট পাৰ হোৱাৰ অভিযোগ। বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ কাউন্টিং এজেণ্টে কৰিছে। ভোট গণনাৰ প্ৰাক্কলতে ট্ৰং ৰুমত উত্তপ্ত পৰিস্থিতি। পৰৱৰ্তী খবৰ, মাত্ৰ 5 দিন পেট্ৰল ডিজেল মজুত আছে, সংকটত পৰিব পাকিস্তান। মুহূৰ্তৰ ডাঙৰ খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধ এতিয়া জুৰুলা কৰিছে পাকিস্তানক। ভয়ংকৰ পেট্ৰল ডিজেলৰ নাটনিৰ সন্মুখীন হৈ পৰিছে পাকিস্তান। মাত্ৰ 5ৰ পৰা 7 দিন পেট্ৰল ডিজেল মজুত আছে পাকিস্তানত। নিৰ্লজ্জ স্বীকাৰোক্তি পাকিস্তানৰ পেট্ৰলিয়াম মন্ত্ৰীৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, ভাৰতৰ দৰে আমাৰ ৰাষ্ট্ৰত তেলৰ ভাণ্ডাৰ নাই। দিনে দিনেই পৰিস্থিতি বেয়াৰ ফালে ঢাল খাইছে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, ষ্টেট অফ হৰমুজৰ নিষেধাজ্ঞাৰ বাবে নাটনিৰ সন্মুখীন হৈ পৰিছে পাকিস্তান। পেট্ৰলিয়াম মন্ত্ৰী আলী পাৰভেজ মালিকে কৰিছে স্বীকাৰ। ইৰাণ আমেৰিকাৰ যুদ্ধৰ লগে লগেই বৃদ্ধি ইন্ধনৰ মূল্য। আকাশলংঘী মূল্য বৃদ্ধিৰ বাবে পাকিস্তানৰ জনতাৰ হাহাকাৰ। প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ মূল্যই পাৰ কৰিছে 400ৰ ঘৰ। ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 3000ৰ পৰা 4500লৈ বৃদ্ধি। বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 10,000 টকা।